আপোনালোকে গম পালেই যে আজি মই নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু ৰাজ্যিক নেতৃত্বই মোকে নিৰ্বাচন কৰি উলিয়ালে আৰু হয়তো চাগে দলে দেখিছে দলৰ কামখিনি ন্যায়কৈ যেনে বিগত সমস্যাত কৰি আছোঁ আৰু ভৱিষ্যতে যাতে কৰি যাব পাৰোঁ তাৰে ধাৰণা কৰি পেলাই মোৰ ওপৰতে নগাঁও জিলাৰ দৰে সন্মানীয় এখন জিলাৰ ভাৰতীয় জনতা পাৰ্টি এই গুৰু দায়িত্ব অৰ্পণ কৰিছে। গতিকে ৰাজ্যিক নেতৃত্বলৈ মই মোৰ ফালৰ পৰা ৰঞ্জিত বুদলৈ হিচাপে সভাপতি হিচাপে নহয় ৰঞ্জিত বুদলৈ হিচাপে তেখেত নেতৃবৃন্দলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আমাৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জনপ্ৰিয় বিধায়ক শ্ৰী শৰ্মা ডাঙৰীয়ালৈ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চামগুৰি সমষ্টি নৱনিৰ্বাচিত আমাৰ যুৱ নেতা জনপ্ৰিয় বিধায়ক বুলি চিনি পায় আমাৰ ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়ালৈ, তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি যিজন ব্যক্তিয়ে মোক ইমান দিনে আঙুলিয়াই মানে আগবঢ়াই নিছিলে আমাৰ জিলাৰ সভাপতি সদ্য বিদায়ী সভাপতি আমাৰ অভিজিত কুমাৰ নাথ ডাঙৰীয়া, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ কাৰ্যকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এইসকল ব্যক্তিয়ে মোক নিৰ্বাচন কৰি উলিয়াইছে, কিন্তু মোৰ মৰমৰ কাৰণে যিসকল কাৰ্যকৰ্তা মৰমৰ কাৰণে আজি স্থান পাবলৈ মই সক্ষম হৈছোঁ, সেইসকল কাৰ্যকৰ্তালৈ মোৰ এই স্থানৰ পৰাই মোৰ এই নগাঁও জিলাৰ এই মুখ্য কাৰ্যালয়ৰ পৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ পৰা ভৱিষ্যতে আশীৰ্বাদ আশা কৰিছোঁ আৰু পৰামৰ্শ আশা কৰিছোঁ আৰু মৰম আৰু ভালপোৱা। আমাৰ বিহু তিনিটাই নহয় জানো, সকলোৱে জানে বিহুতি আদৰ বিহুতি সাদৰ বিহুতি আমাৰ প্ৰাণ, বিহুতি এনেকুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমীয়া মানুহ। গতিকে বিহু আমি সকলোৱে উলহ মালহেৰে পালন কৰিম। গতিকে সকলোৱে মনবোৰ আনন্দৰে ভৰি পৰক, সুখেৰে ভৰি পৰক আৰু সমূহ নগাঁওবাসীৰ লগতে সমূহ অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অন্তৰ ভৰা।